থাকিব। গতিকে এই ঘটনাবোৰ সোনকালে ধৰিব লাগে, কোনে কি কৰিছে, ইমান বেয়া কৰ্ম যে কৰিছে ধৰিব লাগে, সোনকালে উচিত শাস্তি দিব লাগে। ধিঙত জঘন্য ঘটনা। এগৰাকী নাবালিকা টিউচন কৰি ঘৰলৈ গৈ থকা অৱস্থাত ধৰ্ষণ কৰি পেলাই থৈ গ'ল পথৰ কাষত। মুমূৰ্ষু অৱস্থাত ৰাইজে উদ্ধাৰ কৰে নাবালিকাগৰাকীক। তিনি পাষণ্ডই ধৰ্ষণ কৰি পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰে পথচাৰীয়ে। নাবালিকা ছাত্ৰীগৰাকীক ধিং এফআৰইউত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। ঘটনাস্থলীত ধিং আৰু নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে ধিং আঞ্চলিক ছাত্ৰ সন্থাই অহাকালি পুৱা 5 বজাৰ পৰা ধিং বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছে। চাইকেল লৈ ছোৱালীজনী পুখুৰী কিনাৰত পৰি আছিলে। তাৰপিছত আমি দেখি পেলাই উঠি গৈছোঁ, নামি গৈছোঁ, সুধিছোঁ। তাৰপিছত ভালকৈ মাত বুলি প্ৰথমে দিব পৰা নাই। তাৰপিছত আমি কৈছোঁ কোৱা কি হৈছে। তেতিয়া কৈছে যে ল'ৰা তিনিজনে বোলে ধৰি পেলাই কৈছে মুখত বান্ধিছে বুলি কৈছে। এনেই ছোৱালীজনী নিজে কৈছে। যে ঘটনাটো আমি খুব লজ্জিত অনুভৱ কৰিছোঁ। আচলতে নিৰৱচ্ছিন্নভাৱে ধিঙৰ যিটো মানে প্ৰশাসনিক যিটো ব্যৱস্থা লাহে লাহে অৱক্ষয় পিনেলৈ গতি কৰি আছে। এই স্প্ৰেচুৱে হওক, কিবাই হওক বা বাঘেটা আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কিন্তু প্ৰশাসনৰ ভূমিকা অতি মানে একদম লজ্জাজনক এটা প্ৰশাসনৰ মানে পদক্ষেপ। গতিকে আজি ঘটনাটো আছিলে পুনৰবাৰ ধিঙক জোকাৰি গৈছে। গতিকে ছাত্ৰ সন্থাৰ যিটো বন্ধ আমি পূৰ্ণ সমৰ্থন কৰিছোঁ, আমি সহযোগিতা কৰিম ৰাইজে, আৰু আমি আহ্বান জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়ক। আজি দেখা গৈছে যে এটা পুনৰ ৰাজ্যত দেখা গৈছে যে ধৰ্ষণ কাণ্ড, এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পথৰ কাষত পেলাই থৈ গৈছে ধিঙত। কি ক'ব আচলতে? হয়, অতিকৈ লজ্জাজনক আৰু দুখ লগা কথা যে কলকাতাৰ ঘটনা মাৰ নাযাওঁতে আজি পুনৰ ধিঙৰ নিচিনা এখন জেগাত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি পেলাই থৈ গৈছে। ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ ঘোষণা কৰিছোঁ। অহা কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ, যেতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈ ধিং বন্ধ থাকিব। কি ক'ব ধিং আৰক্ষীক? কি ক'ব যে দিন দুপৰতে সন্ধিয়া নহওঁতে এগৰাকী নাবালিকা টিউচন কৰিবলৈ গৈছিল, তাৰপিছতে ধৰ্ষণ কৰি পেলাই থৈ গৈছে? কি ক'ব আচলতে? আচুৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে সুৰক্ষা বৃদ্ধি কৰক, তেওঁলোকে পেট্ৰলিং দিয়ক সময়ে সময়ে, আৰু অনতি পলমে অপৰাধীক কৰায়ত্ব কৰক। অন্যথা ধিং আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈও তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। ধিং বজাৰৰ মাজমজিয়াত ধিং পাব্লিক হেল্থৰ পাছফালে 100 মিটাৰ দূৰত্বত এজনী নাবালিকাক বৰ নিৰ্মমভাৱে ধৰ্ষণ কৰিছে। সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক আমি 12 ঘণ্টা সময় দিছোঁ। 12 ঘণ্টা সময়ত যাতে কালপিত ওলাই তেওঁ দৃষ্টান্তমূলক শাস্তি দিয়ক। তাৰ ক্ষেত্ৰত আমি অহা কালিৰ পৰা সকলো ধিংবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ধিং বন্ধ আমি ঘোষণা কৰিছোঁ। সকলো ৰাইজক ওলাই আহিব দিছোঁ আৰু উচিত শাস্তি দিয়ক। 24 ঘণ্টাৰ ভিতৰত আমি নিদিওঁ, 12 ঘণ্টা সময় দিছোঁ। ফাষ্টেগ আদালতত তেওঁলোকক যাতে ফাঁচী ব্যৱস্থা কৰক, এইখিনি আমাৰ ক'ব লগা।